নমস্কাৰ 24 লাইভ চাইটকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা মাটি কিনা বেচা কৰাৰ সন্দৰ্ভত আহি পৰিছে বিশেষ নিয়মাৱলী আৰু আপুনি মাটি কিনা বেচা কৰাৰ সময়ত মানিব লাগিব এই বিশেষ নিয়মসমূহ মাটি কিনা বেচা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য প্ৰকাশ ভূমি আইনৰ অধীনত এতিয়াৰে পৰা ভূমি পুত্ৰসকলে লাভ কৰিব সুৰক্ষা কবচ আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মাটি বেচা কিনা সুৰক্ষাক লৈ অনা হ'ব নতুন আইন মাটিৰ বেচা কিনা তথা সুৰক্ষাক লৈ নতুন আইন অনা হ'ব বুলি উল্লেখ কৰিছে সত্ৰ নামঘৰৰ আখেপাখে ৭৫ বছৰ পুৰণি পৰিয়ালে কিনিব পাৰিব মাটি বুলি উল্লেখ কৰিছে ৫ কিলোমিটাৰ ব্যাসাৰ্ধত কমাব নোৱাৰিব কোনো নতুন মানুহ অৰ্থাৎ বাহিৰৰ পৰা অহা মানুহে কিনিব নোৱাৰিব মাটি ভূমি আইনৰ অধীনত দিয়া হ'ব সুৰক্ষা কবচ ইতিমধ্যে বিধানসভাত এই আইন ইতিমধ্যে প্ৰযোজ্য হৈছে আৰু ইয়াৰ জৰিয়তে সুৰক্ষা কবচ দিয়া হ'ব সুৰক্ষা কবচৰ বাবে চৰকাৰক জনাব পাৰিব আবেদন মাটি কিনা বেচা সন্দৰ্ভত তথা মাটিৰ সুৰক্ষাক লৈ নতুন আইন প্ৰযোজ্য হৈছে নতুন আইন অনা হ'ব বুলি কৈছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মাটি কিনা বেচা সন্দৰ্ভত ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণৰ তেওঁ মন্তব্য প্ৰকাশ কৰিছিলে বা বিভিন্ন ধৰণৰ নিয়ম তেওঁ উল্লেখ কৰিছিলে আৰু এবাৰ তেওঁ উল্লেখ কৰিছিলে এটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে যে যিসমূহ সত্ৰ অৰ্থাৎ যিসমূহ পুৰণি সত্ৰ আছে মঠ মন্দিৰ বা যিসমূহ পুৰণি সত্ৰ সেই পুৰণি সত্ৰসমূহৰ আখেপাখে বহু মানুহে এতিয়া বহু মূল্য দি নতুনকৈ মাটিসমূহ কিনিব ধৰিছে আৰু ইয়াৰ বাবে সত্ৰসমূহৰ স্থিতি বা অৱস্থিতি এদিন নাইকিয়া হৈ যাব বুলি তেওঁ উল্লেখ কৰিছে তাৰ বাবে তেওঁ যি ভূমি অধিকাৰ সেই ভূমি আইনৰ অধীনত যিসকল ভূমিপুত্ৰ সেই ভূমিপুত্ৰসকলে মাটি কিনা বেচা কৰাৰ সুবিধা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰিছে আৰু এই সুৰক্ষা কবচৰ বাবে চৰকাৰক আবেদন জনাব পাৰিব বুলি কৈছে যদি আপোনাৰ অঞ্চলত তেনে ধৰণৰ পুৰণি কোনো মঠ মন্দিৰ বা সত্ৰ আছে তেনেহলে সেই সত্ৰসমূহৰ আপুনি যদি সুৰক্ষা বিচাৰে তেনেহলে তাৰ বাবে চৰকাৰক আবেদন জনাব পাৰিব কিয়নো এতিয়া বহু ঠাইত সত্ৰসমূহৰ মাটি কিনি তাত বিভিন্ন ধৰণৰ কাম-কাজ বা বহু মানুহে কিনি তাত বসতি কৰা দেখা যায় আৰু ইয়াৰ বাবে সত্ৰসমূহলৈ নামি আহিছে ভাবুকি আৰু যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এনে ধৰণৰ এক নতুন আইন অনাৰ কথা তেওঁ সেই প্ৰসংগৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁ এক বিশেষ নিয়মৰ কথা উল্লেখ কৰিছে যে যিসমূহ সত্ৰ আছে সেই সত্ৰ বা নামঘৰসমূহৰ আখেপাখে তিনিটা প্ৰজন্ম বাস কৰা লোকেহে কিনিব পাৰিব মাটি অৰ্থাৎ ৭৫ বছৰ বাস কৰা পৰিয়ালৰ লোকেহে সত্ৰৰ আখেপাখে মাটি কিনিব পাৰিব আৰু তাৰ বাদে আন কোনো নতুন মানুহে তাৰ ওচৰত কোনো ধৰণে মাটি কিনিব নোৱাৰিব বুলি কৈছে ৫ কিলোমিটাৰ ব্যাসাৰ্ধত সোমাব নোৱাৰিব সত্ৰ বা নামঘৰ বা মঠ মন্দিৰৰ এৰিয়াত বা সেই অঞ্চলৰ ৫ কিলোমিটাৰৰ আখেপাখে কোনো নতুন মানুহে মাটি কিনিব নোৱাৰিব বুলি তেওঁ উল্লেখ কৰিছে আৰু ইয়াৰ লগতে এবাৰ বিধানসভাত যেহেতু এই নিয়ম প্ৰযোজ্য হৈছে আইনত পৰিণত হৈছে আৰু তাৰ লগতে তেওঁ উল্লেখ কৰিছে অহা যি বিধানসভা বা যি অধিৱেশন হ'ব সেই অধিৱেশনত তেওঁ অনুসূচিত জনজাতিসকলৰ মাটি কিনা বেচা কৰা সন্দৰ্ভত বা তেওঁলোকৰ সুৰক্ষাক লৈও বিভিন্ন ধৰণৰ নতুন আইন অনা হ'ব বুলি কৈছে আৰু মাটি কিনা বেচা কৰা সন্দৰ্ভত ইতিমধ্যে সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু তাৰ লগতে তেওঁ ভূমিপুত্ৰসকলৰ যি অধিকাৰ সেই অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এনে ধৰণৰ কিছুমান বিশেষ নিয়ম প্ৰযোজ্য কৰিছে মাটিৰ বেচা কিনা আৰু মাটিৰ সুৰক্ষাক লৈ তেওঁ বিভিন্ন ধৰণে এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে অৰ্থাৎ এনে ধৰণৰ আইন তেওঁ প্ৰযোজ্য কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মন্দিৰ আছে সত্ৰ আছে সাংস্কৃতিক কীৰ্তিস্তম্ভ আছে যিবিলাকৰ বয়স ২৫০ বছৰতকৈও বেছি হৈছে এতিয়া অসম চৰকাৰে এটা অধিকাৰ লাভ কৰিব যে যিকোনো ৰাইজে যেতিয়া আবেদন কৰিব যে মোৰ অঞ্চলৰ সত্ৰখন বা মোৰ অঞ্চলৰ নামঘৰটো বা মোৰ অঞ্চলৰ ঐতিহাসিক কীৰ্তিস্তম্ভ ৰংঘৰ চৰাইদেউ মৈদাম এইসমূহ ২৫০ বছৰ পুৰণা গতিকে বিধানসভাত পাছ কৰা আইনখন মোৰ অঞ্চলতো প্ৰযোজ্য হ'ব লাগে যেতিয়া আমি ৰাইজৰ অনুৰোধত এই আইনখন প্ৰযোজ্য কৰিম তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰ অৰ্থাৎ নামঘৰ মন্দিৰ ধৰি ল'লোঁ বৰপেটা সত্ৰ তাৰ ৫ কিলোমিটাৰৰ আশে-পাশে নতুনকৈ কোনেও মাটি কিনিব নোৱাৰিব আৰু সেই মাটি কোনে কিনা বেচা কৰিব পাৰিব যি সেই মাটিৰ ভূমিপুত্ৰ
অৰ্থাৎ 3টা প্ৰজন্ম তাত একেলগে বাস কৰিছে। 3টা প্ৰজন্ম মানে প্ৰায় 75 বছৰ। অৰ্থাৎ যিটো পৰিয়াল 75 বছৰ পুৰণি সেই পৰিয়ালটোহে তাত নতুনকৈ মাটি বাৰী কিনা বেচা কৰিব পাৰিব। ইয়াৰ অৰ্থ কি? ধৰি লোৱা হ'ল আপোনালোকে জানে যে বৰ্তমান বৰদোৱা সত্ৰৰ চাৰিওফালে নতুন নতুন মানুহ আহিব ধৰিছে। এনেকুৱা মানুহ আহিছে যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক নামানে, ভক্তিও নকৰে, শ্ৰদ্ধাও নকৰে। মাটিৰ বেছিকৈ মূল্য দি লাহে লাহে যদি সত্ৰৰ গেটখনলৈকে তেওঁলোক আহি পায়, তেতিয়াহ'লে আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ জীয়াই থাকিব? এতিয়া অন্তত এই আইনখনৰ যিটো শক্তিশালী ধাৰা, এই ধাৰাৰ অধীনত আমি 5 কিলোমিটাৰ ব্যাসাৰ্ধ আমি অকল যি পৰিয়াল 75 বছৰ ধৰি তাত বাস কৰিছে তেওঁলোকৰ কাৰণে আমি ৰাখি থ'ব পাৰিম। নতুন মানুহ তাত সোমাব নোৱাৰিব। তৎকালীনভাৱে চৰকাৰে বৰপেটা, বৰদোৱা এই 2টা অঞ্চলক এই আইনৰ অধীনত আনিব বিচাৰিছে। আপোনালোকেও যদি বিচাৰে যে আপোনালোকৰ অঞ্চলতো এনেকুৱা 250 বছৰৰ পুৰণি ঐতিহ্যমণ্ডিত স্থান আছে আৰু আপোনালোকেও এই ভূমি আইনখনৰ অধীনত এই সুৰক্ষাৰ কবচ লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অসম চৰকাৰক আবেদন কৰিব পাৰিব, স্থানীয় বিধায়কক আবেদন কৰিব পাৰিব আৰু আমি আপোনালোককো এই সুৰক্ষাৰ চক্ৰটোৰ মাজলৈ লৈ আনিব পাৰিম।